হিট ষ্টকত আপোনাৰ বহুত চাই মৰিছে নেকি? হিট ষ্টকৰ কাৰণে আপুনিও ফাৰ্ম নকৰোঁ বুলি ভাবিছে নেকি? তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে, কিয়নো আজি মই আপোনালোকক সবিশেষ কৈ আছোঁ হিট ষ্টক কিয় হয় বা হিট ষ্টক নহ'বৰ বাবে কি কৰিব লাগিব আৰু হিট ষ্টক হ'লে আপোনাক কেনেকুৱা কোম্পানী ল'ব লাগিব, গৰমত কেনেকুৱা কোম্পানী ল'লে ভাল, সকলোখিনি ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টোত জনাম। আৰু মোৰতো আপোনালোকে গম পাইছে এইবাৰ কেনেকুৱা ধৰণৰ প্ৰব্লেম হৈ গৈছে, আৰু ইয়াৰ আগতো 1 বছৰ আগতো তেনেকুৱা প্ৰব্লেম হৈছিলে। কিন্তু এতিয়া আপোনালোকে কি ব্যৱস্থা ল'ব লাগিব বা কেনেধৰণে কি মেইনটেইন কৰিলে কি হ'ব, সকলোখিনি ভিডিঅ'ত কৈ আছোঁ। ভিডিঅ'টো শেষলৈ চাব। যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যিসকল নতুন ফাৰ্মাৰ আছে তেখেতলোকে যাতে সকলো কথাখিনি গম পায়। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, পোনপ্ৰথমতে মই দেখাই দিওঁ আমাৰ ফাৰ্মখন। এতিয়া চাওকচোন, ফাৰ্মখন খালী খালী হৈ আছে। আৰু খালী মানে কি খালী বুলি ক'ম, এতিয়া আপোনালোকে দেখা পাইছে এইফালে যদি চাওঁ, এতিয়া অন্ধকাৰো হৈ আছে কাৰণ লাইটকেইটা দিয়া হোৱা নাই। আপোনালোকে যদি চাই এতিয়াও বাৰ্ডছ কিন্তু কেইটামান বাৰ্ডছ আছে, অৰ্থাৎ 35টামান বাৰ্ডছ লেম্বাৰ্ড এতিয়াও আছে। আৰু প্ৰিমিয়ামৰ কথা মই কি ক'ম, সিহঁতক কৈ মানে ভাগৰি যোৱা নিচিনা হৈছে, কিয়নো সিহঁতে আজি 3 দিন লগালে 1200 চৰাই লিফটিং কৰোঁতে, ঠিক আছে। আৰু আপোনালোকে ভাবিছে যে মই বেয়া কৈ আছোঁ, কিয় কৈ আছোঁ, তেনেকুৱা কথা নহয়। কিন্তু আপোনালোকে নিজে চাব লাগে যে আপোনালোকে যদি ফাৰ্ম কৰিছে আপোনালোকে হয়তো গম পাব যে একেবাৰতে লিফটিং কৰিলে যিটো ৱেট আহে তাক যদি আপুনি 3-4 দিন কয়, তেনেহ'লে আপোনাৰ কি হ'ব, দানা ৱেষ্ট হ'ব, দানা খৰচ হৈ থাকিব। আৰু আপোনালোকে 3-4 দিন আপোনালোকে মানুহ ক'ত পাব, তেনেকুৱা ধৰণৰ এটা প্ৰব্লেম আহি যায়। গতিকে মই আপোনালোকক ক'ব বিচাৰিছোঁ, পোনপ্ৰথমতে মই জনাব বিচাৰিছোঁ, যদি আপোনালোকৰ হিট ষ্টকৰ প্ৰব্লেম হৈছে বা হিট ষ্টক আপোনালোকৰ বহুতখিনি হৈছে, তেনেহ'লে আপোনালোকে কি ব্যৱস্থা ল'ব আৰু কেনেকুৱা ধৰণৰ কোম্পানীত থাকিলে আপোনাৰ হিট ষ্টকৰ পৰা বাচিব পাৰিব, ঠিক আছে, সেইখিনি কৈ আছোঁ। আৰু পোনপ্ৰথমতে কওঁ হিট ষ্টক নহ'বৰ বাবে কি কি কৰিব লাগে, ঠিক আছে। হিট ষ্টক নহ'বৰ কাৰণে আপোনালোকে মেইন এটা বস্তু আপোনালোকে লক্ষ্য ৰাখিব। যদি মই বাৰম্বাৰ কৈছোঁ, যদি আপোনাৰ 1000 ধৰি লওক ঠাণ্ডা দিনত আপোনালোকে লয় ধৰি লওক 1000 মুৰ্গী, ঠিক আছে, বা 2000 মুৰ্গী, ছাপ'জ 2000 মুৰ্গী ঠাণ্ডা দিনত আপোনালোকে লয়, আৰু যদি ঠাণ্ডা দিনত 2000 মুৰ্গী লয়, তেনেহ'লে আপোনালোকে গৰম দিনত 1200 মুৰ্গী বা 1000 মুৰ্গী লওক, ঠিক আছে। তাৰ পৰা ওপৰত নল'ব। যদি ওপৰত লয় তেনেহ'লে কিন্তু আপোনালোকে টকা নাপাব, ঠিক আছে। 1000 মুৰ্গী লওক। যদি 2000 মুৰ্গী লয়, আগতে মই কৈছোঁ ঠাণ্ডা দিনত যদি 2000 মুৰ্গী লয়, গৰম দিনত আপোনালোকে 1000 বা 1200 মুৰ্গী, তাৰ পৰা ওপৰত নল'ব, ঠিক আছে। মই এইটো কোৱা নাই যে আপোনালোকে ভাবিছে যে ই বেছিকৈ কমকৈ ল'ব দিছে আৰু পইচা কমকৈ পাম, তেনেকুৱা নহয়। যদি আপুনি, মই কৈছোঁ, যদি আপুনি 1000 মুৰ্গীত কিলো আপোনাৰ 400-500 গৰমত দিব পাৰে, তেনেহ'লে কিন্তু আপোনালোকৰ সেই 1000 মুৰ্গী 2000 মুৰ্গীৰ সমান টকা পাব। কাৰণ এইকেইদিন কি হৈছে, ৰেটটো অলপ ডাউন হৈ আছে, কিয়নো বানপানী হৈ গ'ল। বানপানীৰ মালবিলাক কি হ'ল, সম্পূৰ্ণৰূপে মানে কি হ'ল, দোকানীয়ে লৈ মানে বেপাৰীয়ে লৈ লোৱাৰ পিছত সিহঁতৰ বিকি শেষ হৈ যাব লাগিব। শেষ হৈ যোৱাৰ পিছত কি হ'ব, যেতিয়া আকৌ প্ৰডাকশ্যন কমি আহিছে, এতিয়া প্ৰডাকশ্যন লাহে লাহে কমি আহিব, যিহেতু হিট ষ্টকৰ সংখ্যা বাঢ়ি গৈছে, প্ৰডাকশ্যন কমি অহাৰ লগে লগে কি হ'ব, তেতিয়া দামটো অট'মেটিকেলি বাঢ়ি যাব। গতিকে আপোনালোকে নিশ্চিন্ত থাকক, সেইটো কাৰণে প্ৰব্লেম নাই। কিন্তু আপোনালোকক মই কওঁ, 1 নম্বৰত আপোনালোকে পোৱালি কমাই লওক। 2 নম্বৰত কৰক আপোনালোকে উচিত কিন্তু হাৱাৰ ব্যৱস্থা কৰিব লাগিব, মানে যিটো নেকি ফেনৰ কথা কৈছে, ফেন উচিত ৰূপে আপোনালোকে ৰাখিব লাগিব। অৰ্থাৎ 1000 মুৰ্গীত আপোনালোকে যদি 4খন 1000 মুৰ্গীত আপোনালোকে 4খন ফেন লাগে, কিন্তু আপোনালোকে 6খন লগাব লাগিব, ঠিক আছে। তেনেকুৱা ধৰণে কিন্তু ৰাখিব লাগিব। যদি আপোনালোকে বহুখিনি সময়ত যদি ফেন নোহোৱাকৈ থাকি যায়, সেইখিনি সময়ত আপোনালোকে কি কৰক, উঠাই ৰাখক, সিহঁতক উঠাই দিয়ক, যাতে সিহঁতে পানীটো খাই থাকে। আৰু প্ৰতিবাৰতে যিমান পাৰে আপোনালোকে পানী সলাওক। আৰু এটা প্ৰব্লেম মোৰ হৈছে, সেইটো প্ৰব্লেম এটা আপোনালোকে দেখা পায়, নিপুলত এটা প্ৰব্লেম হয়, সেইটো হিট ষ্টকৰ কাৰণটো হৈছে নিপুলত অলপ প্ৰব্লেম হয়। মই সঁচা কথা কৈছোঁ, নিপুলত অলপ গৰম দিনত প্ৰব্লেম হয়। বিশেষকৈ কি হয়, সিহঁতে যেতিয়া তাপটো উঠি আহে, সিহঁতৰ হিট ষ্টক হ'ব, আৰু তাপটো যেতিয়া উঠি আহে, জ্বৰটো উঠি আহে, কি হয়, কিন্তু সিহঁতে উঠিব টান পায়, মানে দুৰ্বল হৈ যায় চৰাইটো। আৰু দুৰ্বল হ'লে কি হয়, সিহঁতৰ যদি এইখিনিতে যদি ডিংকাৰ এটা থাকে, তেনেহ'লে কি হ'ব, সিহঁতে খায়, ঠিক আছে, পানীটো খায়। কিন্তু যদি ইয়াৰ পৰা মানে উঠি গৈ কিনে তাত থিয় হৈ সিহঁতে খাব নোৱাৰে, সেইটো অৱস্থাত সিহঁতে খাব পৰা অৱস্থাত নাথাকে। সেইটো কাৰণে এটা প্ৰব্লেম মাইনাছ পইণ্ট দেখা যায়, ঠিক আছে, গৰমৰ দিনত বিশেষকৈ। আপোনালোকে কি কৰক, যদি নিপুল ডিংকাৰ আছে তেনেহ'লে কিন্তু সেইকেইদিনৰ কাৰণে আপোনালোকে পানী পেলালেও এই মেনুৱেল ডিংকাৰ লগাব লাগিব, তেনেকুৱা এটা প্ৰব্লেম দেখা যায়। তাৰপিছত আৰু কি কৰিব পাৰে আপোনালোকে, আজিকালি নতুন ছিষ্টেম আহিল যে ফগিং, ঠিক আছে। মই আজিৰ পৰা 1 বছৰ 1.5 বছৰ আগতে মই ফগিং ছিষ্টেম পাইছোঁ, কিন্তু মই তেতিয়া ট্ৰায়েল বেচিছত এজন দাদাই লগাইছিলে, মোক কৈছিলে যে মই ট্ৰায়েল বেচিছ, মোক মানুহ এজনে কৈছিলে যে ট্ৰায়েল বেচিছত মই লগাইছোঁ, আৰু ট্ৰায়েল বেচিছ মই লগাই চাই লওঁ কেনেকুৱা হয়, তেতিয়া মই তোমাক জনাম, এনেকুৱা কৈছিলে। তেখেতে কৈছিলে যে প্ৰডাকশ্যন মানে হিট ষ্টক ইমান নহয়। আৰু তেতিয়া এটা কথা মানে
কোৱা গৈছিলে যে কি হয় যেতিয়া হিট ষ্ট্ৰক হয় বা সিহঁতৰ তাপ উঠি থাকে যদি পানী ঢালি দিয়ে কিন্তু মৰি যায় চৰাইটো, ঠিক আছে। তেনেকুৱাও কথা কোৱা গৈছিলে, যেতিয়া পানীটো আপোনাৰ পৰি থাকিব অট'মেটিকলি, যেতিয়া হিটটো উঠি আহে অট'মেটিকলি যেতিয়া পানীটো পৰি থাকিব আপুনি চলাই দিব ফগিংটো, তেতিয়া কি হয় মানে কৈছিলে বহুতে কি হৈছিলে যে হিট ষ্ট্ৰকত বেছিকৈ মৰিব, তেনেকুৱা কৈছিলে। ঠাণ্ডা নহয় আৰু এটা এডজাষ্টমেণ্ট কৰি যদি ভাল ঠাণ্ডা পানী যদি দি থাকে তেনেহ'লে ফগিং ছিষ্টেমতো আপোনালোকে মৰ্টেলিটি ৰোধ কৰিব পাৰে। তাৰ উপৰিও আৰু এটা কাম কৰিব পাৰে যে আপোনালোকে ওপৰত পানী দিব পাৰে, ঠিক আছে। ওপৰত স্প্ৰিংলাৰ বহাই কি কৰে পানী দিব পাৰে। তেনেকুৱা যদি ব্যৱস্থা কৰিব পাৰে তেনেহ'লে যদি অলপ টকা খৰচ কৰিব পাৰে তেনেহ'লে কিন্তু গৰম দিনত আপোনাৰ হিট ষ্ট্ৰকৰ পৰা বাচিব পাৰে, ঠিক আছে। আৰু তাৰ লগতে ধৰি লওক আপোনাৰ হিট ষ্ট্ৰক হৈছে 2-3টা কালি মৰিছে, আজি আপুনি কি ব্যৱস্থা কৰে ৰাতিপুৱাই আপুনি পেৰাচিটামল লগাই থৈ দিয়ক, যাতে সিহঁতে কি কৰে সিহঁতৰ তাপটো যাতে কমি থাকে, ঠিক আছে। তাপটো কমি থাকে যাতে সিহঁতে তাপটো কমিলে কি হ'ব সিহঁতৰ মৰ্টেলিটিটো কমিব। আৰু পাৰিলে মোৰ নিচিনাকৈ কি কৰক আপোনাৰ হিট ষ্ট্ৰক নোহোৱাৰ আগতে আপুনি কি কৰক মাটিত নমাই দিয়ক যদি গেছ ফাৰ্ম আছে, ঠিক আছে। আৰু তলটো কিন্তু যিটো এনেকৈ গেছ আহে গেছটো আপোনালোকে কি কৰক আমাৰ তলটো চফা কৰক। আৰু এটা প্ৰব্লেম কিন্তু চাঙত হয়, আপোনালোকে সেইটো নাভাবিব চাঙত নহয় বুলি। এটা প্ৰব্লেম হয় হিট ষ্ট্ৰকটো চাঙত বেছি হয়। কিয়নো বেছি হয় যদি আপোনালোকৰ কি হয় ইয়াৰ পৰা তলৰ পৰাও গেছটো আহে আৰু ওপৰৰ পৰাও তাপটো আহে, গতিকে দুইটা যেতিয়া মিক্স হৈ যায় বহুত সিহঁতে তাপ পায়, ঠিক আছে। সেইটো কাৰণে মৰ্টেলিটি অলপ বেছি হয় চাং ফাৰ্মৰ ক্ষেত্ৰত। মাটিত কিন্তু অলপ কম মৰ্টেলিটি দেখা যায়, ঠিক আছে। আৰু আপোনালোকে এইকেইটা ষ্টেপ যদি ফ'ল' কৰে আৰু যদি আপোনালোকে পাৰিলে যদি আপোনালোকৰ যদি আইচ আছে ঘৰত, যদি আপোনালোকৰ ফ্ৰিজ আছে তেনেহ'লে আইচ দি থাকক সিহঁতে যাতে পানীটো ঠাণ্ডা পানী খাব পাৰে, তেনেকুৱাকৈ ৰাখক আৰু পোৱালি কমাই ৰাখক, তেনেহ'লে আপোনালোকে কিন্তু মৰ্টেলিটি আপোনালোকৰ হিট ষ্ট্ৰকত মৰ্টেলিটি কম হ'ব, ঠিক আছে। আৰু আজিৰ ভিডিঅ'ত আপোনালোকে এইখিনিয়ে জনালোঁ যে হিট ষ্ট্ৰকত মৰ্টেলিটি কেনেকৈ কমাব পাৰিব বা কি পদ্ধতি অৱলম্বন কৰিলে আপোনালোকে গৰম দিনতো ভাল পইচা ইনকম কৰিব পাৰিব, ঠিক আছে। যদি আপোনালোকে হিট ষ্ট্ৰকত নমৰে আপোনালোকৰ তেনেহ'লে কিন্তু গৰম দিনত ভাল এটা ইনকম কৰিব পাৰে, ঠিক আছে। যদি এই ভিডিঅ'টো চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যোনসকলৰ নেকি হিট ষ্ট্ৰক হৈ আছে, যোনসকলে তেনেকুৱা প্ৰব্লেম পাই আছে তেখেতলোকে যাতে ছল্ভ কৰিব পাৰে, ঠিক আছে।